লতাশিলৰ বিহু সম্ৰাজ্ঞী লিজামণি সেনচোৱা স্বগৃহত উপস্থিত হৈছে। মৰাণত উপস্থিত হোৱাৰ লগে লগে ঢোলে ডগৰে আদৰে লিজামণি। বিহু সম্ৰাজ্ঞীগৰাকীক বিভিন্ন দল সংগঠনে সম্বৰ্ধনা জনায়। লিজামণিৰ সফলতাত উৎফুল্লিত হৈছে সমগ্ৰ মৰাণবাসী। মৰাণবাসীক ধন্যবাদ জনালে লিজামণি সেনচোৱাই। পোনপ্ৰথমে অসমবাসী ৰাইজক মই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। খুব ভাল লাগিছে। এই অনুভৱটো সঁচাকৈ প্ৰকাশ কৰিব নোৱাৰা এটা অনুভৱ, এটা আৱেগ আচলতে পিন্ধি লোৱা হৈছে এতিয়া। আশা কৰোঁ এইখিনি মই আগলৈও যাতে সন্মানেৰে মই বজাই ৰাখিব পাৰোঁ। প্ৰথমতে নিজকে চেষ্টা কৰিছিলোঁ যে নিখুঁতভাৱে যাতে পৰিৱেশন কৰিব পাৰোঁ। হয়তো কোনোবাখিনিত খুঁত হয়তো ৰখি যাব পাৰে, কাৰণ এগৰাকী প্ৰতিযোগী হিচাপে আমি প্ৰতিগৰাকী নাচনীয়ে তাত যিমানগৰাকী যুৱতী অংশগ্ৰহণ কৰিছিলে সকলোৱে নিজকে সবল হিচাপে অনুশীলন কৰি আহিছিলে, আৰু তাৰ মাজত হয়তো ক'ৰবাত খুটি থকাটো স্বাভাৱিক কথা। মোৰো ক'ৰবাত হয়তো সেইখিনি খুটি ৰৈ গৈছে, কিন্তু তথাপিতো নিজৰ ফালৰ পৰা যিমান পাৰোঁ, কাৰণ প্ৰতিযোগী হিচাপে গ'লে নিজকে সম্পূৰ্ণৰূপে অনুশীলন কৰি যোৱাটো দৰকাৰ, আৰু সেইকাৰণে মই নিজক যিমান পাৰোঁ চেষ্টা চলাইছিলোঁ যাতে মই নিখুঁতভাৱে কৰিব পাৰোঁ, আৰু ভগৱানৰ কৃপাত চাগে সেয়া সম্ভৱ হৈছে বুলি মই ভাবিছোঁ। বসন্তৰ কালতে কুলিৰ মাত শুনি বিহু বিহু লাগিছে। লতাশিলৰ বিহু সম্ৰাজ্ঞী লিজামণি সেনচোৱা স্বগৃহত উপস্থিত হৈছে। মৰাণত উপস্থিত হোৱাৰ লগে লগে ঢোলে ডগৰে আদৰে লিজামণি। বিহু সম্ৰাজ্ঞীগৰাকীক বিভিন্ন দল সংগঠনে সম্বৰ্ধনা জনায়। লিজামণিৰ সফলতাত উৎফুল্লিত হৈছে সমগ্ৰ মৰাণবাসী। মৰাণবাসীক ধন্যবাদ জনালে লিজামণি সেনচোৱাই। পোনপ্ৰথমে অসমবাসী ৰাইজক মই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। খুব ভাল লাগিছে। এই অনুভৱটো সঁচাকৈ প্ৰকাশ কৰিব নোৱাৰা এটা অনুভৱ, এটা আৱেগ আচলতে পিন্ধি লোৱা হৈছে এতিয়া। আশা কৰোঁ এইখিনি মই আগলৈও যাতে সন্মানেৰে মই বজাই ৰাখিব পাৰোঁ। প্ৰথমতে নিজকে চেষ্টা কৰিছিলোঁ যে নিখুঁতভাৱে যাতে পৰিৱেশন কৰিব পাৰোঁ। হয়তো কোনোবাখিনিত খুঁত হয়তো ৰখি যাব পাৰে, কাৰণ এগৰাকী প্ৰতিযোগী হিচাপে আমি প্ৰতিগৰাকী নাচনীয়ে তাত যিমানগৰাকী যুৱতী অংশগ্ৰহণ কৰিছিলে সকলোৱে নিজকে সবল হিচাপে অনুশীলন কৰি আহিছিলে, আৰু তাৰ মাজত হয়তো ক'ৰবাত খুটি থকাটো স্বাভাৱিক কথা। মোৰো ক'ৰবাত হয়তো সেইখিনি খুটি ৰৈ গৈছে, কিন্তু তথাপিতো নিজৰ ফালৰ পৰা যিমান পাৰোঁ, কাৰণ প্ৰতিযোগী হিচাপে গ'লে নিজকে সম্পূৰ্ণৰূপে অনুশীলন কৰি যোৱাটো দৰকাৰ, আৰু সেইকাৰণে মই নিজক যিমান পাৰোঁ চেষ্টা চলাইছিলোঁ যাতে মই নিখুঁতভাৱে কৰিব পাৰোঁ, আৰু ভগৱানৰ কৃপাত চাগে সেয়া সম্ভৱ হৈছে বুলি মই ভাবিছোঁ। বসন্তৰ কালতে কুলিৰ মাত শুনি বিহু বিহু লাগিছে। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।